সেই মূল কথাখিনিত গোটেই তত্ত্বটো সোমাই আছে। এই তত্ত্বটো হ'ল যে এই বিশ্বব্ৰহ্মাণ্ড বুলিলে আমি কি বুজি পাওঁ? শূন্যৰ কি সংজ্ঞা আছে? শূন্যৰ একো সংজ্ঞা নাই। আমি আকাশখনলৈ যেতিয়া চাওঁ, এই আকাশখনৰ ক'ত আমি সেইটো নাজানো। অসীম অনন্ত, অসীম আৰু অনন্তৰ অৰ্থ কি সেই অৰ্থটো আমি কল্পনা কৰিব নোৱাৰোঁ, অনুভৱো কৰিব নোৱাৰোঁ। এই যে অনুভৱ কৰিব নোৱাৰা, কল্পনা কৰিব নোৱাৰা অসীম অনন্ত বিশ্বব্ৰহ্মাণ্ড এইখনত আমি আছোঁ। আমাৰ জীৱনৰ স্থায়ী সেইটো এটা মুহূৰ্তৰো বহুতো বোধকৰ 100 বা 1000 অংশৰ এটা অংশহে হ'ব পাৰে। কাৰণ অনন্ত সময় আৰু অনন্ত আকাশ, এই তাৰ মাজতে আমি আছোঁ। আৰু ইয়াত দেখুওৱা হৈছে যে এটা শক্তিৰ নাথাকিলে প্ৰত্যেকটো বস্তুতে শক্তি আছে। যিটো প্ৰহ্লাদ চৰিত্ৰত দেখুৱাইছে যে সেই স্তম্ভটোতো যেতিয়া হিৰণ্যকশিপুৰে ক'লে যে এই স্তম্ভটোত তোৰ ভগৱান আছেনে, তেতিয়া প্ৰহ্লাদে ক'লে যে হয় আছে, ভাঙি দিয়াৰ পিছত নৃসিংহ ওলাল। সেইটো গল্প। কিন্তু এটা কথা যে পৃথিৱীত বা গোটেই বিশ্বব্ৰহ্মাণ্ডত কোনো জৈৱ বা অজৈৱ কোনো পদাৰ্থ নাই যিটো শক্তিয়ে ধৰি ৰখা নাই। আমাৰ শৰীৰতো শক্তিটোৱে আছে। শক্তিটো যেতিয়া আঁতৰি যাব তেতিয়া আমাৰ মৃত্যু হ'ব। গতিকে সকলো বস্তু শক্তিৰ যাব, কিন্তু শক্তিক আমি পঞ্চ জ্ঞানেন্দ্ৰিয়ৰে আমি তাক বুজিব নোৱাৰোঁ, ধৰিব নোৱাৰোঁ, তাক চিনি পাব নোৱাৰোঁ। গতিকে সেই পঞ্চ জ্ঞানেন্দ্ৰিয়ে ধৰিব নোৱাৰা শক্তি, সেই শক্তি এই ঈশ্বৰৰ শব্দটোৰ অৰ্থই হ'ল যি সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডত আধিপত্য বিস্তাৰ কৰি থাকে। আৰু ভগৱান শব্দটোৰ অৰ্থ সেইটোৱেই। গতিকে আমি দেখিছোঁ যে গীতাৰ মাজত যিটো মূল তত্ত্ব, দৰ্শনৰ যিটো মূল তত্ত্ব, সেই তত্ত্বটো সোমাই আছে। আৰু এতিয়া পদাৰ্থ বিজ্ঞানে সেই তত্ত্বটোৰ ওচৰ চাপিছে। 2012 খ্ৰীষ্টাব্দত আমাৰ ডক্টৰ ডেকাই উল্লেখ কৰি গৈছে, যেতিয়া বিজ্ঞানীসকলে তেওঁলোকে প্ৰত্যেকটো পৰমাণু এটা হ'বৰ কাৰণেও 4টা মৌল লাগে, 3টা পাইছিলে, কিন্তু 4ৰ্থ মৌলটো পোৱা নাছিলে। তেওঁলোকে প্ৰায় 50 বছৰ এইটো গৱেষণা কৰাৰ অন্তত তেওঁলোকে 4ৰ্থ মৌলটোৰ অস্তিত্ব অনুভৱ কৰিলে। আৰু তেতিয়া পিটাৰ হিগছ আৰু সত্যেন্দ্ৰনাথ বসু এই দুজন তাৰ লগত জড়িত হৈ আছিলে। সত্যেন্দ্ৰনাথ বসু ঢুকাল, কিন্তু তেওঁ পিটাৰ হিগছৰ লগত একেলগে কৰিছিল কাৰণে পিটাৰ হিগছৰ নামেৰে এইটো হিগছ বচন নামেৰে এই মৌলটোৰ নাম দিছে। মৌলবোৰ শক্তিহে এটা, সেই শক্তিকো আমি আমাৰ পঞ্চ জ্ঞানেন্দ্ৰিয়ে দেখিব নোৱাৰোঁ। কেৱল বিজ্ঞানীসকলে সেইটো তেওঁলোকে গৱেষণাগাৰতহে তাৰ অস্তিত্ব অনুভৱ কৰিব পাৰে। গতিকে সেই ঈশ্বৰ, সেই ভগৱান, সেই শক্তি, আৰু সেই শক্তি সদায় সকলো পঞ্চ জ্ঞানেন্দ্ৰিয়ৰ অতীত। মই সেইকাৰণে মোৰ আত্মকথনত সেই কথাখিনি অকণমান ক'বৰ কাৰণে মই যত্ন কৰিছোঁ মোৰ তেনে সীমিত জ্ঞানেৰে। আৰু পিছত গীতাৰ গোটেই শ্লোকখিনি দিয়া আছে। প্ৰথমতে মই 18টা অধ্যায়ৰ মূল জিষ্টখিনি, সাৰ অংশখিনি অসমীয়াত চমুকৈ বৰ্ণনা কৰি গৈছোঁ। গতিকে মই ইয়াতকৈ মোৰ আগবাঢ়ি যোৱাৰ ক্ষমতাও নাই, আৰু সেইটো মই উচিতো নহয় বুলি মই ভাবি মই এনেভাৱেই গীতাখন দিছোঁ যাতে সৰ্বসাধাৰণ মানুহে যদি হাতত লয়, হয়তো মই যিদৰে ওচৰ চপাৰ প্ৰয়াস কৰিছোঁ তেনেকৈ কিজানি ওচৰ চাপিব পাৰে। আমি আৰু এটা কথা প্ৰসংগক্ৰমে কৈ থওঁ, আমি একেবাৰে বেদৰ পৰা আৰম্ভ কৰি সকলোবোৰ কথা ব্যাসে কৰিছে বুলি পেলাই কওঁ, আৰু ব্যাস ডাঙৰ কবি বুলি পেলাই আমাৰ অনুভৱ হৈছে। কিন্তু সেই বেদৰ যুগৰ পৰা 5000-6000 বছৰৰ আগৰ পৰা এই নৱম শতিকালৈকে ভাগৱত পুৰাণ ৰচনা কৰাৰ সময়লৈকে সৈতে এজন মানুহেই থাকিব পাৰেনে? এইটো সম্ভৱনে? মই সেইকাৰণে কৈছোঁ সেইটোৰ এটা ব্যাস নামটোৰ এটা তাৎপৰ্য আছে। বিন্দুৰ বিস্তৃতিয়েই ব্যাস। যিসকল লেখকে এটা সৰু বস্তুকো ডাঙৰ কৰিব পাৰে তেওঁলোকে ব্যাস। সেইকাৰণে আগৰ কোনো পুৰণি লেখকসকলে তেওঁলোকৰ নাম দিয়া নাছিলে। গতিকে ব্যাস মানে সৃষ্টিকৰ্তা, লেখক এজন। আৰু সেই
ব্যাসৰ হাতেৰে মুখেৰে এইটো কোৱাইছে যে এই যুদ্ধক্ষেত্ৰৰ সময়ত অৰ্জুনে যেতিয়া কৃষ্ণকে আহিব খুজিছে তেতিয়া কৃষ্ণই তেওঁক আগবঢ়াই নিবৰ কাৰণে ক'বলৈ যাওঁতে এই গোটেই কথাখিনি মানে পৃথিৱীৰ জন্মৰ পৰা মৃত্যুলৈকে গোটেই কথাবোৰ কৈ গৈছে। আমি সেইকাৰণে তেওঁ কৈছোঁ যে তুমি হেৰিহে তুমি যিদৰে আজি তুমি নেমাৰিলেও কৌৰৱৰ মানুহবোৰ মৰিবই লাগিব, তুমি নিজেও মৰিব লাগিব। গতিকে মইতো আগতে এইবিলাকক মাৰিয়ে থৈছোঁ, কেৱল তুমি কাৰণ হ'ব লাগে। গতিকে এনেভাৱে গোটেই বস্তুবোৰ ব্যাখ্যা কৰিছে আৰু মই তাৰে অকণমান তাৰ ওচৰ চপাৰ মাত্ৰ প্ৰয়াস কৰিছোঁ। যদি কিবা ত্ৰুটি বিচ্যুতি আছে কাৰোবাৰ চকুত যদি পৰে মোক জনালে মই নিশ্চয় কৃতজ্ঞ হ'ম।